অৱশেষত পুত্ৰই ন্যায় পালে। পুত্ৰৰ ফটোকপি সাবটি কান্দিছে মাতৃয়ে। ছাগলী চোৰৰ বাবেই মৃত্যুক সাবটি লৈছিল ITI পঢ়ি থকা সুঠাম যুৱকজনে। ছাগলী চোৰে দুটা ছাগলী চোৰে আহি উঠি অহা প্ৰণৱজ্যোতি শইকীয়া যি ITI পঢ়ি আছিলে তেজপুৰত তাক সানি খুচি হত্যা কৰিছিলে। আজি তেখেতৰ চবতছে দুখৰ বিষয় তেখেতৰ দেউতাকে আজি মানসিক ভাৰসাম্যতা হেৰুৱাই আপুনি ৰিহেব চেণ্টাৰত আছেগৈ। কাৰণ পুত্ৰক হেৰুৱাই মানুহজন পগলা নিচিনা হৈ গ'ল। আজি য'তে দেখে প্ৰণৱজ্যোতিকে দেখি থাকে আজি তেখেতক ৰিহেব চেণ্টাৰত থ'ব লগা হৈছে। তাতকৈ দুখৰ কথা নাই। লখিমপুৰ আদালতে প্ৰদান কৰিলে চূড়ান্ত ৰায়। প্ৰণৱ হত্যা গোচৰৰ মূল অভিযুক্ত আইজুল আলী ওৰফে কালিয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ছফিক আলীক 7 বছৰৰ কাৰাদণ্ড বিহিলে। প্ৰণৱজ্যোতি শইকীয়াৰ আপোনাৰ হত্যাকাৰী যি আপোনাৰ কালিয়া যি মাষ্টাৰমাইণ্ড কালিয়া তাক যাৱজ্জীৱন কাৰাদণ্ড হৈছে তাৰ, আৰু যিটো তাৰ সহযোগী তাৰ ভাগৰ আপোনাৰ 7 বছৰ কাৰাদণ্ড হৈছে। তো অলপ হ'লেও শান্তি লাগিছে। কিন্তু আমি আচলতে বিচাৰিছিলোঁ অসমীয়া জনতা বিচাৰিছিলোঁ যে সেই মাষ্টাৰমাইণ্ড কালিয়া আৰু আপোনাৰ সহযোগী সিহঁতৰ দুটা কিন্তু আমি বিচাৰিছিলোঁ। কিন্তু যি কি নহওক অলপ হ'লেও ভাল লাগিছে যে যাৱজ্জীৱন কাৰাদণ্ড 7 বছৰ জেল দিছে। আৰু এটা কথা আপোনাৰ ছাগলী চোৰে দুটা ছাগলী চোৰে আহি উঠি অহা প্ৰণৱজ্যোতি শইকীয়া যি ITI পঢ়ি আছিলে তেজপুৰত তাক সানি খুচি হত্যা কৰিছিলে। আজি তেখেতৰ চবতছে দুখৰ বিষয় তেখেতৰ দেউতাকে আজি মানসিক ভাৰসাম্যতা হেৰুৱাই আপুনি ৰিহেব চেণ্টাৰত আছেগৈ। কাৰণ পুত্ৰক হেৰুৱাই মানুহজন পগলা নিচিনা হৈ গ'ল। আজি য'তে দেখে প্ৰণৱজ্যোতিকে দেখি থাকে আজি তেখেতক ৰিহেব চেণ্টাৰত থ'ব লগা হৈছে। তাতকৈ দুখৰ কথা নাই। চাকৰি এটা কৰিছিলে তেখেতে দ্বিতীয় অফিচত, সেইটো অস্থায়ীভাৱে আছিলে আপোনাৰ। তাৰপিছত এইফালে চাকৰিও তেখেতৰ কনফাৰ্ম হৈ ল'ৰাকো হেৰুৱাই তেওঁ মানসিক ভাৰসাম্যতা হেৰুৱাই পেলালে। আৰু এটা কথা, এনেকুৱা ঘটনা যাতে অসমত আৰু নঘটক। বুকুত একৰা জ্বলা জুই লৈ বিগত 2 বছৰে পুত্ৰৰ হত্যাৰ ন্যায় বিচাৰি ৰৈ আছিল দুৰ্ভগীয়া পিতৃ মাতৃ। পুত্ৰক হেৰুৱাৰ দুখত ভাগি পৰা পিতৃয়ে লাহে লাহে হেৰুৱাই পেলালে মানসিক ভাৰসাম্য। দেউতাকে মানে মানসিকভাৱে একেবাৰে ভাগি পৰিলে। ভাগি পৰি মানে তেওঁ একেৰাহে ড্ৰিংকছ কৰিবলৈ ল'লে। ড্ৰিংকছ কৰি মানে ল'ৰাটোকে বিচাৰি ফুৰিলে, যেনি তেনি গুচি যায়। ঘৰত হাই হুলস্থুলো কৰে, নিজে ভাত পানীও নাখায়, আমাকো খোৱা নাই। ৰাতি প্ৰায় তেওঁ নুশুৱেই, খালি ল'ৰাটোকে বিচাৰি ফুৰে। তেওঁ ৰুমত সোমাই ফটোবিলাক চাই থাকে, মোহাৰি থাকে। লখিমপুৰৰ গৌৰীশালীত 2023 চনৰ 28 জুলাইত সংঘটিত হৈছিল ভয়ানক ঘটনাটো। তেজপুৰত ITI পঢ়ি থকা প্ৰণৱ শইকীয়াই ভাওনাৰ বাবে আহিছিল ঘৰলৈ। নিশা ভাওনা চাই ঘৰলৈ উভতা সময়ত ছাগলী চুৰ কৰিবলৈ অহা 2 চোৰক দেখি খেদি গৈছিল প্ৰণৱে। তেতিয়াই ছাগলী চোৰে অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছিল যুৱকজনক। ITI ইলেক্ট্ৰিচিয়ান ইঞ্জিনিয়াৰিং কৰি আছিলে। এবছৰ পাৰ হৈছিলে, 2 বছৰীয়া কোৰ্চ আছিলে। ঘৰত আহিছিলে ভাওনা সময়ত। তাৰপৰা মানে বাৰিষা খেতি ছিজন, তাৰপৰা মই মানে কঠীয়া তুলিব নোৱাৰা হৈছিলোঁ। মোৰ ভৰি এটা খুব তেজপুৰ গভৰ্ণমেণ্টখনতে পাইছিলে। ভৰি এটা মোক খুব বিষ হৈছিলে। সি খুব কঠীয়া তুলিব পাৰে মানে কঠীয়া। তেতিয়া মোক ক'লে, মা হাজিৰা লগাব নালাগে, কঠীয়াখিনি মই উঠাম, মোকে ইমান পইচা দৰকাৰ হৈছে, হাজিৰাক দিব নালাগে বুলি কৈ গোটেই দিনটো কঠীয়া তুলিলে। কঠীয়া তুলি মেলি পিছদিনাখনি যামগৈ বুলি মোক কাপোৰ চাপোৰ ভৰাব কৈছিলে। তাৰপৰা এই ভাওনা সমাৰোহত আৰু গধূলি ভাওনা চাবলৈ মই গ'লোঁ। বোৱাৰীজনীও গৈছিলে। সি অকণমান পিছত যাম বুলি কৈছিলে, কিন্তু গৈ নাপালে। আৰু তাৰ বন্ধুজনে মোক খবৰ দিছে, প্ৰণৱৰ এক্সিডেণ্ট হৈছে, আপুনি আণ্টি ঘৰলৈ আহক। তাৰপৰা মই নামঘৰৰ পৰা ওলাই আহিছোঁ। ককায়েকে আৰু তাৰ বন্ধু এজনে স্কুটিত লৈ গৈছে। একো মানে মাত বোল নাই, একোৱেই নাই মানে। খালি আমি গাড়ী এখনত লৈ গৈছোঁ। খুৰাক এজন আছিলে চাংমাই গাঁৱতে, মনোজ বৰা, তেওঁক লৈ গৈছোঁ গাড়ীত বহাই। তাত মানে চিভিলত মৃত বুলিয়ে ঘোষণা কৰিছে। আৰু তাৰ পিছৰখিনি মই ইমান এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পৰিয়ালটোক দিছিল আৰ্থিক সহায়। প্ৰণৱ হত্যাৰ গোচৰটো চৰকাৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলাৰ কথা ঘোষণা কৰিছিল আৰু 2 বছৰৰ অন্তত ৰায়দান আহিল। আজি ন্যায় পাইছে প্ৰণৱে। সকলো ৰাইজকে বহুত মই ধন্যবাদ জনাইছোঁ। বহুত ধন্যবাদ জনাইছোঁ। বিধায়ক মানৱ ডেকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। মহামান্য আদালতে যিখিনি আগবঢ়াই দি কামখিনি যিমান সোনকালে আমাৰ ফাষ্ট ট্ৰেক আদালতত ন্যায় দিলে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, টাইম 8।